হেল্ল' এভৰিৱান, এয়া হাজবেণ্ড আৰু মই গৈ আছোঁ অলপ মাৰ্কেটৰ ফালে। ফাইনেলি মাৰ্কেটৰ পৰা আহিলোঁ আৰু দুপৰীয়াৰ খানাত লাগি গ'লোঁ। এয়া পৰ্ক, চিকেন, পিঁয়াজ, বিলাহী এইবোৰ চব মানে কাটি ল'লোঁ আৰু হাজবেণ্ডে পৰ্কটো অলপমান মেৰিনেট কৰি ৰাখিছে। আৰু এয়া হাজবেণ্ডৰ কাৰণে মই অলপ চাহ বনাই আছোঁ আৰু দুটাই এনেকৈ কথা পাতি পাতি চাহ বনাই আছোঁ। এয়া মই এতিয়া চিকেন বনাম আৰু বনাবতো চবেই জানে, তথাপিও মই ভাবিছোঁ মইনো কেনেকৈ বনাওঁ দেখাওঁ। এয়া মই তেল গৰম হোৱাৰ পিছত পিঁয়াজবোৰ ফ্ৰাই কৰিলোঁ, তাৰপিছত চিকেন আৰু বিলাহী এনেকৈ দি অলপ টাইম ফ্ৰাই কৰিব লাগে, মানে অলপ বেছি টাইম ফ্ৰাই কৰিব লাগে, বহুত ধুনীয়া লাগে খাই কিনে। এয়া মই ফ্ৰাই কৰি আছোঁ। তাৰপিছত দিলোঁ আলু, কাৰণতো আমি চিকেনত আলু খাওঁ, কাৰণতো আলু নহ'লে মই ভাল নাপাওঁ খাই, দুজনে বাৰু। তাৰপিছত গৰম পানী দিলোঁ, কাৰণ ঠাণ্ডা পানী ইউজ নকৰোঁ, গৰম পানীয়ে দিওঁ। তাৰপিছত এয়া আমাৰ চিকেন বনি আছে। এয়া চিকেন ফাইনেলি হ'ল আৰু এয়া দুপৰীয়াৰ সাজ, ভাত, ৰুটি আৰু চিকেন আৰু চালাড। মানে বেছি কৰা নাই আৰু অলপমানে কৰিছোঁ আৰু ধুনীয়াকৈ সজাই লৈছোঁ। এতিয়া আমি খাম। দেখিছে, এয়া মানে খাবৰ কাৰণে কিন্তু টেষ্টি হৈছে, খাই বহুত ভাল লাগিছে। মোৰ ৰিয়েকশ্যন দেখি আপোনালোকে গমেই পাইছে। আজিলৈ ইমানেই, বাই।